Hey guys, welcome to Papadar Ratipa. সকলকে জানাচ্ছি গুড মর্নিং। আর guys এটা সময় হয়েছে রাতিপুৱা 4:20। আর guys এই 4:20 খাওয়া পরে মানে বর্তমান মানে পরিবেশ পুরো একদম অন্ধকার মানে ভালকৈ পর হয় নাই। বেলেগ দিনে বাৰু ধুনীয়াকৈ পর হৈ যায় মানে যোৱা ৰাতি বৰষুণ দিলে অলপ সেইকাৰণে মেঘি খাওয়াৰ কাৰণে অলপ মানে guys পথটো মানে অলপ কমি আছে মানে হ'ব আৰু লাহে আৰু guys চাব পাৰে এই ৰাতিপুৱাই মই গৈ আছো মানে ভাড়া মাৰিব আৰু এই ভাড়াটো মোৰ মানে আজি নহয় মানে প্ৰায় গৈয়ে থাকো মানে মাছৰ ভাড়া এতিয়া গৈ আছো মানে মাছৰ ডাকলৈকে আৰু সকাল ৰাস্তাটোৰ অৱস্থা চাওক ৰাতিপুৱাই এনেকুৱা হৈছে মানে ইয়াত যেরকম বাইক আনে নহয় এই কবাত ব্ৰেক মাৰি মানে কবাত ৰখবো আৰু ঠিক নাই এস পৰি যাব পাৰে চাকা সাউন্ড চাকচোন বা গাইস এতিয়া আইবাল মই ডাকত খাই আৰু এতিয়া কি মাছ ওলাই কি কথা সকলো ধুনীয়াকৈ দেখাই আছে প্ৰথম গাড়ীখন পাৰ্কিং কৰিলো ধুনীয়াকৈ গাইস এতিয়া মানে মাছৰ ডাক চলি গ'ল আৰু মই মাছখন লৈ পিনে মাছান্ডা যাই আছো এপিনে গাইস পুৰা একদম ডাক চলি আছে এই 30 কিবা কিবি পুৰা গেৰে থাকে গাইস প্ৰথম মানে গ্ৰাছ লোৱা হ'ল আৰু গাইস কি দাম মাছৰ বাপৰে বাপ প্ৰথম মাছ থল ৰব ইপিনে চাব পাৰে গ্ৰাছ এইবোৰ গ্ৰাছ গাইস 200 টকা মানে ইয়াত কিনা বসি আৰু তো লাভটো আছে 210 টকা কিনা হ'ল আৰু নেক্সট আইটেম লব গৈ আছে এতিয়া আকৌ গাইস এবাৰ মানে বিকেট লৈলো আৰু চাব পাৰে বিকেট এই বম বিকেট গাইস 200 টকা কিনা এও গ্ৰাছ আৰু এৰ মানে দাম আকে আজি পুৰা একদম দাম মানে লাইভ দেখাই দিম আজি এ ৰৌ কিমান কয় 160 কেনে মৰো গাইস এবাৰ আনছো সৰু ৰৌ 10 কেজি লৈছো বাপেকে এ হ এপিনে চাব পাৰে এই দুটামান মৰিলে ফেট তেৰি এই বিকেট দুটা মৰবুজনে বেছি নাই গাইস মৰা নাই বৰ্তমান উহা লৈ আছে আৰু এবাৰ নেক্সট আইটেম মাছ ইয়াত মানে অলপ চলপ নোলাই এনেকুৱা মানে 8-10 খান গাড়ী মানে লাইন লগাই দিয়ে তাৰ পৰা অলপ ওলাই থাকে মানে বেছি থাকে গাইস হাল্লা লাগি যায় মাছ দাম মাৰা মানে হিচাপে নাই গাইস এপিনে মাছ চাব পাৰে মানে দুটা হান্দি মানে প্ৰায় এতিয়া মানে ফুল হ'ব হ'ল মানে আৰু কিবা কিবি কিনিলো কিন্তু মানে ভিডিঅ' কৰা নহ'ল আৰু তাড়াতাড়িকে জিনক আৰু গাইস কিবা লৈ নাই চাব পাৰো বাবু গিলা গুৱাহাটী যাব নেকি গাইস এটা ধুনীয়াকৈ মাছ কিনি ঘৰৰ উঠে মানে যাত্ৰা কৰি দিলো এইপিনে চাব পাৰে পুৰা একদম পৰ হৈ গ'ল আৰু ধুনীয়াকৈ মাছ থৈ পিনে অলপ গাইস টুপি মাৰিব লাগিব কি লিখছি এই ৰাতিপুৱা উঠিয়া মানে সহজ নহয় গাইস ভাবিছিলো আহি পিনে টোপনি মাৰিম কিন্তু গাইস টোপনি মাৰা টাইম নহ'ল গাড়ীকেইখন থলো এইপিনে আকৌ গাইস এতিয়া চাহ দিছে এই চাহটো খাই লো ধুনীয়াকৈ আৰু এতিয়া গাইস সময় প্ৰায় মানে 8:30 আৰু আজি মানে অলপ জলদি ওলাইছো আৰু তো গম পায়ে যিহেতু মানে আমাৰ নেমু টেঙাৰ মানে চৰপতাৰ বিজনেছৰ মানে চিৰিজ চলি আছে ভাবিছো আজি অলপ জলদি যাওঁ কাৰণ আজি আছে মানে বৰমপুৰ বজাৰ এইপিনে গাইস মই কাৰ্পেটখন বাজি দিলো এইপিনে চাব পাৰে টেঙা চেঙা আহি পেলাই গতিকে এই হেঁতি লৈ পিনে যাই থাকো বলক তাড়াতাড়ি আজি গাইস ওলাই আহিলো এই কিন্তু গাইস আজি বতৰটো মানে ইমান ঠিক নহয় মানে ৰ'দ চ'দ নাই গাইস বতৰটো একদম মানে গোলমাল চলি আছে কি বা হসি গাইস এপিনে নেমুৰ মোনা এপিনে সব মানে বস্তু আৰু জি আছে আৰু মাধৱ যাবা ৰেডি নে বিয়া ৰেডি একদম খাইলে লৈছে আজি বা বজাৰৰ কথা দেৰি হ'ব না এনে সোনকাল পাই যাও দেৰি হলে মোৰ আইবা আধাঘণ্টা হ'ল গাইস এপিনে মানে বস্তু আধাৰি তোলা হৈছে আৰু মানে যিখিনি আছে হেন লৈ পিনে এতিয়া মানে যাই থাকো বলক হয় মই যাও দে ইটা মায়াক মাছ দিলে আমি তা যাই থাকো ও চলো দে যাও গাইস উপায় নাই মই মানে চশমা লগাই দিব লগা হ'ল কাৰণ গাইস চাব পাৰে ৰ'দ ওলাই গ'ল চাৰে গুনে আজিকালি ৰাতিপুৱা উঠি কি মই এটা কথাই ভাবো যাতে কিবা ৰ'দটো দে আৰু ৰাতিপুৱা চব মিলিকে চাও ওপৰ দি সালা কুত্তা এফলে পথাৰ শুকাই যাব আৰু ৰ'দ দিয়াত মাথা বাতে ৰ'দ দিলে মোৰ বেপাৰ নচলিব যি বেপাৰ নচলি কি হলা মানুহ কি মৰবি দিয়া এটা কাম কৰিলে দিনত বৰষুণ দিয়া ৰাতি লিকুডিয়া পৰা কথা ৰ'দ দিয়া ৰাতি ৰ'দ দিয়া এই পাগলা আছে ৰাতি না দিনত ৰাতি পুৰা বৰষুণ দিয়া দিনত পুৰা বৰষুণ দিয়া ৰাতি এনে পুৰা ৰ'দ দিয়া পাগলা করতে যায় গাইস আই ভালো বরমপুর স্টক মানে আজি বজাৰ না পুরা একদম গাইস জাম লাগি গেছি চাকচোন সারবিনা গাড়ী মই তো যাও গুৱাহাটী আমি যেতিয়া মানে স্কুলত পঢ়ি আছিলো তেতিয়া মানে কি বৰমপুৰ বজাৰ বুলিলে সিদিনা গাইস স্কুলৰ পৰা মানে বজাৰত আহিব একদম মানে ভয় লগা আছিল ইমান মানুহৰ ভিৰ কিন্তু আজিকালি চাব পাৰে মানে মানুহে নাই একদম হয় অলপ গধূলি হয় কিন্তু দিনত একদম মানুহ নাই বজাৰত গাইস আই পালো জায়গা আৰু বৰমপুৰ ব্ৰিজখন মানে আৰু পাহাৰৰ ঘৰ মানে এইখিনিতে হ'ব মানে ঠাইটো চাব পাৰে আগৰ ফালে আছে মানে বজাৰ এইটো পাৰে মানে দোকান দিয়া হ'ব এইপিনে নেমু চৰবৰ আছে সেইপিনে গাইস কুহাৰৰ ৰস আছে আৰু ধুনীয়াকৈ মানে বস্তু এনে প্ৰথম নামাই লওঁ তাৰপিছত বেপাৰ আৰম্ভ হৈ যাব বাকী যোৱা 3 দিন বাৰু বেয়া হোৱা নাই বেপাৰ সিমান এটা আৰু আজি মানে বৰমপুৰ দিব আহিছো আৰু ইয়াত বা কেনেকুৱা হয় কাৰণ ইয়াত মানে কুহাৰৰ ৰস বেচে মানে কাষতে আছে সেইখন এহাৰ যে কথা আছে মানে মিঠা খাব নে টেঙা খাব এতিয়া মানুহে বা কি খাই মিঠা খাই নে টেঙা খাই এতিয়া মানে কনফিউজ লাগিছে যি নহওক ধুনীয়াকৈ মানে বস্তু ৰেডি কৰি লওঁ
মাধৱ যাত্ৰা হ'ল দে 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 এই মালি বিহু ঘৰত লাগিলে চলি কোনফালে পইচা তোৰ জেগা এইখিনি মানে খুচৰা আচ্ছা এইখিনি ডাঙৰ 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 গাইছে 2 নম্বৰ কাষ্টমাৰ আৰু মেড বাই জিতু তোক কিন্তু পুৰা একদম মানে মেকাৰ আনলাগা আছে আৰু সৰ্বত মেকাৰ মানে স্পিড আছে মাধৱতকৈ স্পিড আছে কিন্তু এই বহুত দিন দিলে না বহি আছিলি নেকি মই তো মানে কাষ্টমাৰ মাতি দিওঁ আৰু আচ্ছা গাইছ ধুনীয়াকৈ মানে সিহঁতক থৈ আহিলোঁ আৰু এতিয়া মানে ভাতটো খাই লওঁ গাইছ ভোক লাগছে বহুত প্ৰায় মানে 11টামান বাজে আৰু এতিয়া আৰু গাড়ীখন মানে যিদিনাৰ পৰা ইয়াত ৰখা কৰিছোঁ এই মেকুৰীকেইটা ইয়াতে ভাল হৈ থাকে সদায় ইয়াতৰ সোমোৱা জেগাৰ বেলেগ নাই সদায় গাড়ীখন তলতে থাকি মুটি গাইছ অৱস্থা বেয়া কৰি থৈ মাথা চাথা নষ্ট হৈ যায় গাইছ এতিয়া ভাত পানী খাই পিনে বজাৰত আছোঁ তারপরে এবার রোদটো বেশি দিয়ে আমি কিন্তু গরমটো বহুত আৰু গাইছ মই মানে বজাৰত আহিলি মই মানে চব্জি বিচাৰি নাপাওঁ চাৰিওফালে চব্জি থাকে কিন্তু মানে কি নিম কি খাম মানে মোৰ কনফিউজ লাগি থাকে বহুত গাইছ এইপিনে কচু লৈছোঁ 1/2 কেজি সিজব আনে কচু নিহিজলি চাবি কিন্তু বাংলা টকা ৰাইজ বাংনা লৈ আছো এতিয়া মানে বাংনা কেইটা খাই পিনে ভাল লাগে সৰ হ'ব না বাংনা ঘৰৰ বাংনা নেকি দে 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 1/2 কেজি দি বুঢ়া চানে দি গাইজ বজাৰৰ পৰা আহি পিনে যি ভাত পানী খাই পিনে খলো তাৰপিছত আৰু গাইজ চব পাহৰি গৈছোঁ দুনিয়াৰ কথা মানে ৰাতিপুৱা 7টাতে উঠি পিনে এনেকৈ গাইজ ঘূৰি থাকে মানে ধেমালি নহয়তো মানে চব পাহৰি গৈছোঁ লাইনটো গৈছিলে এইমাত্ৰ আহিল দেখিছোঁ না এইমাত্ৰ ঘূৰিব ধৰিছে শীতল বাইত শুইছোঁ না পুৰা ফুল টোপনি একো গম নাপাওঁ লাইনটো যোৱাৰ লগে লগে গৰম লগা কাৰণে সাৰি পালোঁ দিনক গাইজ এতিয়া আৰু ক'ত যাম কি কৰিম ভিডিঅ' মানে বনোৱাত মুড নাই আৰু এইটো ভিডিঅ' বনাই ইমানটা সমাপ্ত কৰিছোঁ আৰু লগ পাম নেক্সট ভিডিঅ'তে গতিকে আজিলৈ বাই বাই